বোলে নগাঁৱৰ পৰা মীৰা বহুত দিন হ'ল বাইদেউক লগ পাম আজি লগ পালো লগ পাই গলো আৰু সব ফাইনেলি মানে আপন টেইলৰিং পালে মোৰ দোকান পায়ে যায় আৰু চিন্তা নাই তাৰমানে আগতে বাইদেউ নিচিনাই শকত আছিলো এতিয়া ক্ষীণাই গলো কিন্তু মানে বহুত মৰম লগা গাল চাল একদম চিকচিকীয়া নাই বেমাৰে মোক বহুত বহু হেৰি কৰিলে হয় নেকি কি বেমাৰ এনে আৰু আজিকালি দেহাত কি হয় জানে প্ৰব্লেম হাৰ্টৰ প্ৰব্লেম ঢেৰ কিবা কিবি হয় নেকি মই হায়দৰাবাদ তিনিবাৰ গলো বহকচোন বহক লিভাৰৰ মানে কি হ'ল আপোনাৰ লিভাৰৰ মানে হেৰিয়ত শিৰাত বোলে কিবা হেৰি বাহিৰত বহা যদি নালাগে ঠিক আছে ফোন মাৰিম লিভাৰৰ মানে বেছিকে চাহ খালে হয় বোলে চাহ খোৱাৰ কাৰণে মই চাহ নাখাওঁ বাৰু কিহৰ কাৰণে হৈছে জানো মোৰতো তেনেকুৱা হেৰি নাছিলে বাৰু এই 22 চনৰ আগষ্ট মাহত মোৰ হেৰি হৈছে পেট বিষাইছে এদিন তাৰপিছত এখেতক কৈছোঁ মোৰ পেট বিষাইছে দেখোন মই গুৱাহাটী যাব লাগিব তাৰপিছত বুকু বিষাইছে অলপ অলপ মই কৈছোঁ বেছিকৈ বিষাইছে আপুনি কিন্তু গাড়ী চলাই গ'লে নহ'ব ড্ৰাইভাৰ লৈ পেলাই যাব লাগিব হ'ব ৰাতিপুৱাই গাড়ী এখন ভাড়া কৰি পেলাই আহিলোঁ আহি GNRCত ভৰ্তি হ'লোঁ GNRCত চাই পেলাই ক'লে 3টা ব্লক তিনিটা তাৰপিছতে যদিও তেনেকৈ ক'লে কোৱাতে মই ক'লোঁ যদি 3টা যদি ব্লক আছে আমি এতিয়া নকৰোঁ পিছত কৰিম এনেকৈ ভাবি ল'লোঁ একেটা ডক্টৰৰ লগত তেনেকৈ কনচাল্ট কৰিলে কৰি আমি আকৌ 6 মাইলৰ ঘৰটোলৈ গুচি গ'লোঁ গৈ পেলাই আকৌ মানে প্ৰায় সন্ধিয়া হৈছে মোৰ বুকুখন আকৌ বিষাইছে নহয় বিষাওঁতে তেতিয়া একেটা আকৌ ফোন কৰিলে বোলে ইমিডিয়েট লৈ আহক তাৰপিছত আকৌ লৈ আহিলে GNRCলৈকে গ'লোঁ যাওঁতে তেতিয়া সন্ধিয়া হ'ল পিছদিনা সেই 3টা ব্লক বুলি যে কৈছিলে মোৰ 3টা ব্লকটো এতিয়া মানে খুলি দিলে মানে ষ্টেণ্ড লগাই দিলে আৰু তাৰপিছত মই 14 দিনৰ স্কুলত জইন কৰিলোঁ কৰাৰ পিছত লাহে লাহে কিবা অকণ ভালো হৈছিলে কিন্তু আকৌ দেখিছোঁ দেখোন মোৰ পেটটো খালে অকণ ফুলা নিচিনা লাগে ভিতৰি তাৰপিছত ভাবিলোঁ বাৰু এনেকৈ দিনকেইটা যাওক মই জানুৱাৰীত যিহেতু ৰিটায়াৰ হ'মেই আগষ্টৰ পৰা জানুৱাৰীটো বেছি দিন নাই ৰিটায়াৰ হ'মেই গতিকে হ'লে মই তেতিয়া বাহিৰত যাম বুলি ভাবিলোঁ ভাবি পেলাই এই অলপ পেঞ্চনৰ কামবিলাক আগবঢ়াই এপ্ৰিল মাহত মই চেন্নাই গ'লোঁ চেন্নাই যাওঁতে চেন্নাই ডক্টৰে চাই পেলাই ক'লে যে আপোনাৰ লিভাৰত এটা প্ৰব্লেম পোৱা গৈছে প্ৰব্লেম কি আমি আৰু আগ নাবাঢ়ি পেলাই মানে হায়দৰাবাদত যাম বুলি মানে গুচি আহিলোঁ তাৰপিছত হায়দৰাবাদ গ'লোঁ মে'ত গ'লোঁ যাওঁতে তেতিয়া তেওঁলোকে চাই কৰি পেলাই ক'লে গলবাৰা তাতো কৈছিলে গলবাৰা পাথৰ এটা আছে আৰু ছেইম কৈছে তাৰমানে হেৰিয়তো হায়দৰাবাদতো ছেইম গলবাৰা পাথৰ এটা আছে আৰু মানে লিভাৰৰ এটা প্ৰব্লেম আছে এতিয়া কি প্ৰব্লেম চাওঁতে বোলে কিবা শিৰাত হেনো ফুটা ওলাইছে সেই ফুটা দি হেনো মোৰ তেজ গৈ থাকে মোক কৈছে আপোনাৰ পায়খানাত তেজ নাযায় মই কৈছোঁ নাই নাযায় কৈছে এইটোতো পায়খানাত তেজ গৈ থাকে আপুনি নাযায় বুলি কৈছে মোৰ নাযায়তো পেট নিবিষায় বোলো নাই নিবিষায় মোক সেইদিনাই বুকু বিষাইছে আৰু এনেইতো মোৰ বিষাই নাথাকে তেতিয়া আগবাঢ়িলোঁ যেতিয়া তেতিয়া তেওঁলোকে এটা ফুটা মাৰি দিলে দি ক'লে যে দ্বিতীয়টো 2 মাহৰ পিছত মাৰিবহি সেই বুলি ক'লে হাৰ্টৰ কিন্তু একো লোৱা নাই দেই হাৰ্টো টেষ্ট কৰিছে আৰু TMT টেষ্ট কৰিছে তাৰপিছতে গুচি আহিলে এটা মাৰি পেলাই 2 মাহৰ পিছত মাতিছে আকৌ 2 মাহৰ পিছত গ'লোঁ যাওঁতে তেতিয়া দ্বিতীয়টো ফুটা মাৰি দিলে তাৰপিছত আকৌ ঘৰ পালোহি প্ৰায় 6-7 মাহমান আছোঁ মোটামুটি তেনেকৈ চলি আছে অলপ ভাবিলোঁ অসমত এয়াহে যাওঁ দে আকৌ তালৈকে গৈ পেলাই মোৰ গলবাৰা পাথৰটো ৰিমুভ কৰি আহিম কাৰণ মই খাব পৰা হৈছোঁ মোৰ ভাল হৈছে মই ভাল হৈছে বুলি নিজে ভাবি লৈছোঁ আৰু মই তাতে ৰিমুভ কৰি আহোঁগৈ চেকআপো হ'ব সেইটো মানে হেৰি কৰিম সেইবুলি তৃতীয়বাৰ যেতিয়া গ'লোঁ মোকতো মতাও নাছিলে যেতিয়া গ'লোঁ তেতিয়া মোৰ TMT পৰীক্ষাত প্ৰত্যেকবাৰ চায়েই হাৰ্টটো TMT পৰীক্ষাত মোৰ হাৰ্টৰ প্ৰব্লেমটো আকৌ ওলাই গ'ল নহয় যেতিয়া হাৰ্টৰ প্ৰব্লেমটো ওলাই গ'ল সুধিলোঁ কি কৰিব লাগিব বোলে আপুনি বাইপাছ চাৰ্জাৰী কৰিব পাৰিব মই বোলো বাইপাছ চাৰ্জাৰী কৰিবলৈ হ'লে এতিয়া কিমান টকা খৰচ হ'ব 5-6 লাখ টকা খৰচ হ'ব কিন্তু তেওঁলোকে এইটোও কয় যে আমি 15%হে ৰিস্ক ল'ব পাৰিম আৰু আপোনাৰ কিডনি অ'কে হৈ আছে কিডনি আপোনাৰ মানে কিবা কিডনিত এফেক্ট আহি যাব পাৰে তেতিয়া আকৌ এটা বেমাৰ বঢ়াই ল'ম নে এনেই গতিকে কি কৰিম এতিয়া উপায়টো নাই আগবাঢ়িও 4জন ডক্টৰে চাই যেতিয়া সেইটো সিদ্ধান্ত দিলে তেতিয়া আমি সেইটোও নকৰিলোঁ নকৰি পেলাই গুচি আহিলোঁ
এতিয়া মোটামুটি ভাললৈ আহি আছে মই বিন্দাছ ঘূৰিও ফুৰোঁ এনেকৈ আচলতে মই সাহসী মানুহ বুলিয়ে ক'ব লাগিব কিন্তু এতিয়া মানে কি খোজকাঢ়ি যদি অকণমান যাওঁ তেতিয়া তাৰমানে বুকুত এইখিনি জ্বলা পোৰা এটা কৰে কৰিলে যদি মই ৰৈ নিদিলে তেতিয়া বাহুকেইটা আৰু দাঁতলৈকে এনেকৈ চিং চিংকৈ মাৰিব আৰু বেছি হৈ গ'লে মূৰত ইয়াত চিং চিংকৈ মাৰিব তাৰপিছত ৰৈ দিব লাগে ৩-৪ মিনিট ৰৈ দিয়াৰ পিছত মই 1.5-2 কিলোমিটাৰ খোজকাঢ়ি একদম আহিব নহয় এতিয়া লক্ষণ বুলিবলৈ সদায় নাপায় মই তেনেকৈ কিন্তু ঘূৰি ফুৰিছোঁ নহয় তেনেকৈ বজাৰলৈ গ'লোঁ কিবা কৰিলোঁ এখেতে মোক হাক দিয়ে কিন্তু মই যাওঁ তেনেকৈ আৰু গাড়ীটো এৰিলোৱে স্কুটাৰ এখন চলাই চাইছিলোঁ স্কুটাৰ এখন চলাই চালোঁ মানে এইখিনিতে অকণমান সেইটোৱে হয় গতিকে ৰৈ দি পেলাই এদিন চাব লাগিব এনে অকণমান কিমান সাহসী নাৰী মোৰ সাহস আছে কিন্তু আপোনাৰ বহুত সাহস আমাৰ মানে মহিলাসকলেও সাহস পাব আপোনাৰ কথাখিনি শুনি আচলতে বেমাৰ বুলি আপুনি যদি চিন্তা কৰি থাকে আপোনাৰ মুখখন কিমান চাওক কিমান উজ্জ্বল আপোনাৰ যে বেমাৰ আছে কোনে ক'ব মুখখন উজ্জ্বল মনত ফূৰ্তি আছে সাহস আছে এইখিনি বহুত বেমাৰৰ পৰা আচলতে ৰক্ষা কৰি মানুহৰ মনটো আৰু ইতিবাচক চিন্তাই মানুহক বহুত হেৰি কৰে মানে নিগেটিভ চিন্তা আজিকালি মানুহৰ বেছি মই সমাজখনত ফুৰি মই দেখিছোঁ নিগেটিভ চিন্তাই মানে বেছি বাহ লৈছে কিন্তু নাই এইবিলাক ইমান ভাবিব নালাগে মোৰ ভাবিবলৈ সময় নাই মানে মই এইটোহে কৈছোঁ যে মই এই ঘোষাকে গালোঁ এই বিয়ানামে গালোঁ ফেচবুকত দিওঁ আপুনি চালে গম পাব সেইবিলাকে কৰি থাকোঁ মই তাৰমানে ঘোষা চোষা দিয়ানাম চিয়ানাম দি থাকোঁ অসুখৰ পিছত মোৰ মিষ্টাৰে মানে সাহস দিব নোৱাৰে ভয় কৰে কিন্তু মই এনেকৈ কিন্তু ফুৰোঁ এতিয়া গুৱাহাটীলৈ মই অকলে গাড়ীটো আহোঁ একেটা থৈ যায় আৰু মই গুচি আহোঁ তেনেকৈ চলি আছোঁ চব কিমান ভাল লগা কথা গতিকে ভালে থাকক মনৰ জোৰ কেতিয়াও নেৰিব আৰু এখেতক বহুত শুভকামনা শুভেচ্ছা জনালোঁ এনেকৈ প্ৰাণৱন্ত হৈ থাকক আৰু আগতেতো কেনেকুৱা আছিলোঁ আপুনি ক'লে আচৰিত হৈ যাব মই চাকৰিৰ পৰা আহোঁ আহি পেলাই ধৰি লওক 3টামান বজাত মই কিবা এটা খাই আজৰি হৈ যাওঁ আজৰি হৈ গৈ মই দোকানলৈ যাওঁ দোকানত মই 8টা বজালৈকে এম্ব্ৰইডাৰী কৰি থাকোঁ স্কুলৰ পৰা আহি তাৰমানে চাওক ৰাতি 8টালৈকে মই এম্ব্ৰইডাৰী কৰোঁ তাৰমানে মোৰ বুটিক এখন আছিলে ৰ'জ বুটিক কালেকশ্যন বুলি গতিকে ছোৱালীয়ে আজি যদি আছে আকৌ কেতিয়াবা নাথাকে অৱশ্যে এম্ব্ৰইডাৰী ছোৱালী নাছিলে মোৰ কাটিঙৰ ছোৱালী আছিলে গুচিয়ে যায় কেতিয়াবা কেইদিনমান থাকি কোনোবা বিয়া হৈ যায় এনেকুৱা নিচিনা গতিকে মই নিজে তেনেকৈ এম্ব্ৰইডাৰী কৰি থাকোঁ 8টা বজালৈকে আৰু মানে নিজে নিজৰ প্ৰশংসা আচলতে কৰিব নাপায় যদি কৈছোঁ মানে মোৰ কামবোৰ নিখুঁত তাৰমানে সেইকাৰণে মোৰ ওচৰলৈ মানুহ এই আপোনাৰ ফটা চিটা কাপোৰ কেনেধৰণে মই বনাই ল'ব পাৰে নতুনকৈ তাৰপিছত জইণ্ট চইণ্ট দিলেও তাৰমানে মই আমাৰ যে ধেণ্ডালা চেপেটা এনেকুৱা যে কয় যে এই যে ধেণ্ডেল চেপেট মই তেনেকৈ নকৰোঁ তাৰমানে আৰু আমি কিবা এটা পইচা লৈছোঁ পইচা বিনিময়ত আমি বেয়া কাম এটা কৰি মই অন্ততঃ মই নিদিওঁ তাৰমানে আপোনাৰো আছে আজি বুটিক এখন অন্যায় কৰি পেলাই কাম কৰিব লাগে আমি হ'লচেলত আনিছোঁ খুচুৰাত বেচিছোঁ নিজে কাম কৰিছোঁ পইচা পাইছোঁ সেইটোৱে আচল কথা কাকো ঠগিবও নাপায় ময়ো ঠগা নাই আৰু আজি প্ৰথম দিনাখন আপোনাক লগ পাই কৈছোঁ কেতিয়াও কাকো নঠগিব ব্যৱসায় কৰিছেতো কিবা পাবই লাগিব মই যে 8টা বজালৈকে হেৰি কৰোঁ মোৰ মিষ্টাৰে ভাতৰ কাম আগবঢ়াই থয় গতিকে মোৰ তেনেকৈ জানো চলা নাছিলোঁ আৰু মোৰনো কি দৰকাৰ আছিল চাকৰি এটা কৰি পেলাই আচলতে সেইখন চলাবলৈ দৰকাৰেই নাছিলে কিন্তু হ'ল কি নহয় মোৰ ছোৱালীয়ে তাৰমানে প্ৰথমতে পাৰ্লাৰ খুলিছিলে পাৰ্লাৰ খোলাৰ পিছত তাই যেতিয়া বিয়া হৈ গ'ল তেতিয়া মই পাৰ্লাৰ একো নাজানিলে ছোৱালী ৰাখি একো লাভ নাই কিবা জানিবই লাগিব সেইকাৰণে মই বুটিকলৈ চেঞ্জ কৰি দিলোঁ যিহেতু সেইটোত মই মানে এক্সপাৰ্ট ক'বলৈ গ'লে সেইটো যেতিয়া চেঞ্জ কৰি দিলোঁ দিয়াৰ লগে লগে বেলেগ এজনী মানুহ আছিলে 2 মাহমান থাকি তেওঁ ধৰক গুচি গৈছে তেনেকুৱা হৈ যায় তাৰপিছত বোলো অইনে যিয়ে নকওক নিজেই কামটো কৰিম নিজৰ ওপৰতে ভৰসা গতিকে নিজে স্কুলৰ পৰা আহি কৰি থাকোঁ সেইটোৱে মানে আত্মবিশ্বাসটো লাগে আৰু নিজৰ প্ৰতি আচলতে যিটো বিশ্বাস সেইটো বহুত ডাঙৰ কথা আৰু গতিকে ভাল লাগিল আৰু কথাখিনি শুনি আপোনালোকে ভাল পালে বুলি মোৰো বিশ্বাস দৃঢ় বিশ্বাস ঠিক আছে